নমস্কাৰ, মই হ'ল জ্যোতিষী গৌৰৱ বৰা। আজি আপোনাক এটা বস্তু দেখাব গৈ আছোঁ। এইটো হ'ল বাস্তু পিৰামিড। এইটো কিহৰ কাৰণে দৰকাৰ আৰু ইয়াত কি আছে? ইয়াত প্ৰথমতে আছে এটা লক্ষ্মী যন্ত্ৰ, পাইৰাইটছ আছে, কৰি আছে, ৰুদ্ৰাক্ষ আছে, গোমতী চক্ৰ আছে। এইখিনি বস্তু এই বাস্তু চক্ৰ আপোনাক কি সহায় কৰিব? এখন ঘৰত যদি আপোনাৰ খুব বাস্তু দুখ থাকে, যাক আপুনি যিমানখিনি পাৰে কৰিছে তথাপি বাস্তু দুখখিনি ঘৰখনৰ পৰা আঁতৰ কৰিব মানে, তেতিয়াহ'লে সেই ঘৰখন বা সেই ৰুমটোত এনেকুৱা এটা পিৰামিড যদি স্থাপন কৰি দিয়ে, তেতিয়াহ'লে সেই বাস্তু দুখবিলাক আপোনাৰ পৰা নিগেটিভ বাস্তু দুখবিলাক নাইকিয়া এবজৰ্ব কৰিলে বুলি কয়। এইটো সেইকাৰণে বাস্তু পিৰামিড বুলি কয়। এই বাস্তু পিৰামিডত যিহেতু ইয়াত লক্ষ্মী যন্ত্ৰ আছে, এই ধনৰ কাৰণেও খুব ভাল, ধন আকৰ্ষণ কৰে। আৰু এই বস্তু ঘৰত ৰাখিব লাগে। আপোনাৰ ঘৰৰ যিকোনো জেগাত বা থাপনাটো ৰাখিব পাৰে, বা থাপনা নাথাকিলেও আপোনাৰ যিটো ষ্টাডি টেবুল বা যিটো ৰুমত আপোনাৰ খুব অশান্তি হৈ থাকে, য'ত বাস্তু দুখ থাকে, সেই ৰুমটোতো এইটো ৰাখিলে তাৰ পৰা পৰিত্ৰাণ পোৱা যায় বুলি কয়। গতিকে আপোনালোকে ৰাখিবচোন। এইটো বস্তু বহুত ভাল বস্তু, উপকাৰী বস্তু, বহুতে সুফল পাইছে। ধন্যবাদ।